গণতান্ত্রিক আন্দোলনের প্রশ্ন কৰিছো। আমি মুখ্যমন্ত্ৰী মহোদয়কো 3বাৰকৈ সাক্ষাৎ কৰিলো, তেখেতে হ'ব হ'ব বুলি কৈ আছে, কিন্তু এতিয়ালৈকে আমাক সদুত্তৰ দিয়া নাই। দ্বিতীয়তে আমি সচলত মানে দুটাকৈ বৃহৎ আন্দোলনো কৰিছিলো, যিটো আন্দোলনৰ জৰিয়তে সমগ্ৰ অসম কঁপি উঠিছিল, কিন্তু তথাপিতো আমাক মানৱীয়তাৰ মূল্যটো চৰকাৰে দিব পৰা নাই। আপোনালোকৰ এতিয়া অসুখ বিসুখ হলে আপোনালোকৰ গোটেই বস্তুখিনি সুবিধা নাপাব। একোই পোৱা নাই আমি, আনকি ৰেচন কাৰ্ডৰ পৰাই হওক বা অৰুণোদয় হওক বা কিবা আঁচনিও আমি নাপাওঁ, যিহেতু আমি চৰকাৰী কৰ্মচাৰী। 7 বছৰ 2 বছৰ চাকৰি কৰিলেও আমি চৰকাৰী কৰ্মচাৰী, সেইকাৰণে আমি একোই নাপাওঁ। সেইকাৰণে আমি এতিয়া যোৱা 3 মাৰ্চতো মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিছিলো, আৰু তেতিয়াও মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে আমি 2 মাহৰ ভিতৰত কিবা এটা ব্যৱস্থা কৰি আছো, কিন্তু 2 মাহো উকলি গ'ল, এতিয়া একো কৰা নাই। আজিৰ সভাত আমি এটা সিদ্ধান্ত ল'ম যে অহা মানে 1 আগষ্টৰ পৰা, অৱশ্যে সিদ্ধান্তটো এতিয়াও কাৰ্যকৰী হোৱা নাই যদিও আমি আলোচনা কৰিছো যে অহা কিমান জিলাৰ পৰা আহিছে? 31খন জিলাৰ পৰা। আমাৰ সংগঠনটোত 31খন জিলা আছে, আৰু আজিও 31খন জিলাই উপস্থিত আছে। আৰু আপোনালোকৰ সংগঠনটোৰ নাম সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থা। ইয়াতে কৰ্মচাৰীসকলকো সামৰা আছে। কৰ্মচাৰী মানে আমাৰ ইয়াত কৰ্মৰতও আছে, অৱসৰপ্ৰাপ্তও আছে। কৰ্মৰতও আছে, অৱসৰপ্ৰাপ্তও আছে। মানে আপোনালোকৰ শিক্ষা সচিবৰ লগত এবাৰ হৈছিল, শিক্ষামন্ত্ৰীৰ লগত 2বাৰ হৈছিল, মুখ্যমন্ত্ৰীৰ লগত 3বাৰ হৈছিল। মুখ্যমন্ত্ৰী তেখেতে যোৱা 3 মাৰ্চত 25 চনত যোৱা 3 মাৰ্চত তেখেতে লগ কৰিছিলো আমি। তেখেতে কৈছিল যে অহা 2 মাহৰ ভিতৰত যেনে তেনে কিবা এটা সিদ্ধান্ত কৰিম আমি আপোনালোকক। 2 মাহ মানে হৈ গৈছে নেকি? 2 মাহ হৈয়ে গ'ল। 2 মাহ হৈ পেঞ্চনটো আগৰ শিক্ষা কৰ্মচাৰীসকলে যেনেধৰণে মানে পেঞ্চন পাইছিল, আমি পুৰণি পেঞ্চন নীতিৰ আধাৰতে আমাক দিব লাগিব, যিহেতু আমি তেনেকুৱা পৰ্যায়ৰে শিক্ষক হয়। গতিকে আমাক পুৰণি পেঞ্চনটো লাগিবই, যিকোনো প্ৰকাৰে চৰকাৰে যিয়ে নকৰক আমি কোনো পধ্যে সেই কথাটোত মানি নলওঁ, আমাক পুৰণি পেঞ্চনটো লাগিবই।